মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ বিত্ত সম্বন্ধীয় কালিৰ মানে তোমালোকৰ কোশ্চিন বেংক 2025 এমসিকিউ খিনি কৰিম। চেপ্টাৰ নাম্বাৰ তোমালোকৰ কি হ'ব 12 বিত্ত সম্বন্ধীয় কালি। ঠিক আছে, তোমালোকে যদি ইয়াৰ আগৰ মানে 1 পৰা তোমালোকে যদি 11 লৈকে চোৱা নাই এমসিকিউ খিনি, তোমালোকৰ ডিসক্রিপশনত প্লেলিস্টৰ লিংক দিয়া আছে। ঠিক আছে, তাতে যাই তোমালোকে যেটো চেপ্টাৰৰ চোৱা নাই হেটো চেপ্টাৰ তোমালোকে চাই ল'ব পাৰিবা। চোৱা, আজিৰ ক্লাছটো মই আৰম্ভ কৰিছো। প্ৰথম কোশ্চিনত কি কৈছে যে আর ব্যাসাৰ্ধযুক্ত। চোৱা, প্ৰথমতে তোমালোকৰ প্ৰশ্ন কেইটা তোমালোকৰ যিকোনো এমসিকিউ বুকত পাই যাবা, আৰু বাকি প্ৰশ্নবোৰ তোমালোকৰ এমসিকিউ বুকত দিয়া নাই, আৰু এইবিলাকৰ পৰা বহু কেইটা কোশ্চিন কমন আহে। ঠিক আছে, অলৰেডি হাফ ইয়াৰলি আৰু তোমালোকৰ প্ৰি বৰ্ডত কমন আহি গৈছে। সো প্ৰথম কোশ্চিনটোত দিয়া আছে যে আর ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ পি কোণৰ এটা বৃত্তকলাৰ কালি হ'ব। সো তোমালোকৰ যিকেইটা অপশন দিয়া আছে তাৰ মাজত ডি অপশনটো হ'ব। কিয় হ'ব? তোমালোকৰ পাঠৰ কোশ্চিন এইটো বুজি পাইছানে নাই নাজানো। সো মই বুজাই দিছো। থিটা ইকুয়াল টু দিয়া আছে পি আৰু আৰৰ মান দিয়া আছে কেপিটেল আর। ঠিক আছে, এতিয়া আমি জানো বৃত্তকলাৰ কালি থিটা বাই 360 ইনটু পাই আর স্কয়ার। ঠিক আছে, এতিয়া চাবা থিটাৰ ঠাইত আমাক বহাব দিছে পি বাই 360 ইনটু পাই আর স্কয়ার। ঠিক আছে, এটা হল আসলতে এনসার, কিন্তু এইটো অপশনত দিয়া নাই। চাবা, পি বাই 360 পাই আর স্কয়ার দিয়া নাই, কিন্তু এইটো দিয়া আছে। এইটো কেনেকে হল চাবা, আমাক কি দিয়া আছে যে পি বাই 720 লগতে 2 পাই আর স্কয়ার। সরি, আর এইটো আর হ'ব, সরি এইটো আর হ'ব, ক্যাপিটাল আর হ'ব। তোমালোকৰ 2 এৰে কাটিলে 7 ৰ মাজত 3 বাৰ, 12 ৰ মাজত 6 বাৰ 0। চোৱা, তোমালোকে পাবা পি বাই 360 ইনটু পাই আর স্কয়ার। ঠিক আছে, আর স্কয়ার, সরি ক্যাপিটাল আর। তোমালোকৰ এইটো আৰু এইটো সেম আছে, সেই কাৰণে তোমালোকৰ ডি অপশনটো শুদ্ধ হল। নেক্সট প্ৰশ্ন, এইটো তোমালোকৰ কি হ'ব, যিকোনো এমসিকিউত পাই যাবা তোমালোকে। চোৱা, বৃত্তৰ পৰিধি দিয়া আছে, বৃত্ত এটাৰ পৰিধি দিয়া আছে মানে 2 পাই আর ইকুয়াল টু 44। এইটো আমাৰ দিয়া আছে। ইয়াৰ কালি সুধিছে। চোৱা, প্ৰথমতে আমি ইয়াৰ আর ওলাব লাগিব। আর ইজ ইকুয়াল টু, চোৱা আমি যদি পাইটো এইটো সাইডত লৈ যাও কি পাম, হৰণ হ'ব আমাৰ, পূৰণ আছিল। এতিয়া 2 এৰে কাটি দিয়া 2 2, ওপৰত কিমান পালা 22, তলত কি হ'ব পাৱাৰ মান 22 বাই 7। এতিয়া চোৱা, 22 তলত মনে মনে 1 আছে, তাৰ মানে কি হ'ব 22 বাই 1, এইটো উলটি যাব 7 বাই 22, কাটি দিয়া, তেনেহলে 7 বাই 1 মানে 7 এ পাবা। ঠিক আছে, এতিয়া আর এর মান যেতিয়া 7 পালা, আমাক ইয়াৰ কালি সুধিছে। বৃত্তৰ কালি কি হয় পাই আর স্কয়ার। এতিয়া পাই মানে 22 বাই 7, আর মানে চোৱা, আর মানে তোমালোকৰ 7 পাইছা, তেনেহলে আর স্কয়ার আছে 7 ইনটু 7, এইটো 7 এইটো 7 ক্যান্সেল কৰা, তোমালোকৰ কি হল 22 ইনটু 7 ইনটু কৰা 7 ইনটু 2 14 और 4 হাতৰ 1, 7 ইনটু 2 14 আৰু 1 15, 154। তেনেহলে অপশন তোমালোকৰ যিকেইটা দিয়া আছে ডি অপশনটো শুদ্ধ হ'ব। নেক্সট দিয়া যে 6 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটাৰ বাহুক কেইটাক স্পৰ্শ কৰাকৈ আঁকিব পৰা বৃত্তটোৰ কালি। 6 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটাৰ আটাইকেইটাক স্পৰ্শ কৰাকৈ আঁকিব পৰা। চোৱা, তোমালোকৰ বৰ্গ এটাৰ বাহু দিয়া আছে 6। ঠিক আছে, মানে গোটেই চোৱা এনেকৈ এটা বৃত্ত গৈছে, চোৱা এনেকৈ এটা বৃত্ত গৈছে, এইটো মানে কি হল তোমালোকৰ টাচ কৰিছে ইয়াতে। ঠিক আছে, এতিয়া কি হ'ব, এইটো তোমালোকৰ ব্যাসাৰ্ধ পাবা, মাজতে এইটো বৰ্গ দিয়া আছে, এইটো 6 এইটো 6, বৰ্গৰ
প্রতিটো কোণ কি হয় 90 ডিগ্রি। এতিয়া 90 ডিগ্রি যেতিয়া হব আমি যদি এটো এ বুলি দিও বি বুলি দিও সি আমাৰ এ বি সি এটা কি হব পাইথাগোৰাছৰ কি হব সমকোণী ত্ৰিভুজ পাইথাগোৰাছৰ সূত্র ব্যৱহাৰ কৰিব পাৰিম। এসি মানে আমি ব্যাস ওলাব লাগিব তাৰ পিছতহে ব্যাসাৰ্ধ উলিয়াব পাৰিম। এসি স্কয়ার ইকুয়াল টু কি হব এবি স্কয়ার মানে তোমালোকৰ 6 স্কয়ার প্লাস বিসি স্কয়ার মানে কিমান হব 6 স্কয়ার ইয়াৰ পৰা এসি স্কয়ার আছে এইটো সাইডত লোৱা ৰুট ওভার 6 স্কয়ার মানে 6 আৰু 6 ৰ ইনটু কিমান হব 36 প্লাস 36 ইয়াতে চাবা 36 প্লাস 36 72 72 তোমালোকে উলাই লোৱা যদি 2 এৰে দিয়া 3 বাৰ যাব 1 থাকিল 2 6 বাৰ তাৰ পিছত 6 ৰে 6 বাৰ মানে দুটা 6 ৰ কাৰণে এটা বাহিৰত আৰু এটা 2 ভিতৰত থাকি গল এসি মানে পালা 6 ৰুট 2 তোমালোকৰ এসি গোটেইখিনি এতিয়া তোমালোকৰ ব্যাস পালা 6 ৰুট 2 ইয়াৰ পৰা আমাৰ ব্যাসাৰ্ধ কি হ'ব r = এটো d উলাল ব্যাস উলাল ব্যাসাৰ্ধ কি হ'ব ইয়াক 2 এৰে হৰণ কৰিব লাগিব তেনেহলে 2 ইয়াৰ মাজত 3 বাৰ তাৰমানে 3 ৰুট 2 আমি r ৰ মান পালো 3 ৰুট 2 ঠিক আছে। এতিয়া আমাক কি সুধিছে বৃত্তটোৰ কালিৰ সূত্র কি আছিল তোমালোকৰ পাই r স্কয়ার পাই মানে 22/7 r ৰ মান 3 ৰুট 2 তাৰ ওপৰত কি হ'ব স্কয়ার হ'ব। এতিয়া সোয়া ইয়াতে কি পাবা 3 স্কয়ার মানে তোমালোকে 3 ৰ ওপৰতো স্কয়ার হ'ব এটোৰ ওপৰত 3 স্কয়ার মানে 9 আৰু ৰুট 2 ৰ ওপৰত স্কয়ার আছে মানে 2 ঠিক আছে। এতিয়া তোমালোকৰ দশমিকত কেইটা आंसर আছে সোয়া দশমিকত তোমালোকৰ आंसर দিয়া নাই ইয়াতে 22/7 মানে পায়তে ৰাখিছে এটো 9 * 2 তোমালোকৰ কি হ'ব 18 তাৰ মানে 18 পাই সোয়া 22/7 মানে তোমালোকৰ কি পাই আৰু এটো কি হৈছে 18 পাই পায়ত आंसर ৰাখিছে তোমালোকৰ 18 পাই তোমালোকৰ বি অপচনত দিয়া আছে। নেক্সট কোশ্চেনটো চাবা যদি এটা বৃত্তৰ পৰিধি ইমান দিয়া আছে তেনেহলে বৃত্তটোৰ এটা চকৰ কালি প্ৰথমতে আমাৰ বৃত্তটোৰ কি উলাব লাগিব বৃত্তটোৰ r উলাব লাগিব বা ব্যাসাৰ্ধ উলিয়াব লাগিব পৰিধি মানে তোমালোকৰ 2 পাই r = 22 দিয়া আছে। এতিয়া r = 22 2 এটো সাইডত হৰণ হ'ব পাই তোমালোকৰ হৰণ হ'ব কাটি দিয়া 11 পাবা ঠিক আছে 11 ৰ তলত মনে মনে 1 আছে আৰু পাই মানে তোমালোকৰ 22/7 এতিয়া উলটি যাব তোমালোকৰ তলতটো 7 22 ঠিক আছে 11 ইয়াৰ মাজত 2 বাৰ যাব তাৰমানে r ৰ মান 7/2। এতিয়া কি সুধিছে আমাক যে বৃত্তটোৰ এটা চকৰ কালি সোয়া তোমালোকৰ প্ৰথমতে এটা চক মানে কিমান হয় 90 ডিগ্রি এটা আমি জানো বৃত্তকলাৰ কালি কি হয় θ/360 ইনটু পাই r স্কয়ার ইয়াতে তোমালোকৰ থিটাৰ মান দিয়া আছে কিমান এটা চক মানে 90 ডিগ্রি হ'ব মানে 90 ইনটু 360 ইনটু পাই মানে 22/7 আৰু r মানে সোয়া 7/2 পাইছো স্কয়ার আছে তেনেহলে দুবাৰ কোড দিব লাগিব আমি দুবাৰ দি দিলো ঠিক আছে এটো 7 ক্যান্সেল এটো 0 ক্যান্সেল 9 এৰে কিমান যাব 4 বাৰ 2 ইয়াৰ মাজত 11 আমি সোয়া কিমান পালো 11 ৰ লগত 7 ওপৰত তাৰ মানে 77 তলত সোয়া 4 ৰ লগত 2 তাৰ মানে কিমান পাবা 8 77/8 অপশন তোমালোকৰ এ অপশনতে দিয়া আছে। নেক্সট কোশ্চেন কৈছে যে বৃত্ত কেন্দ্ৰত কোণটোৰ ডিগ্ৰী মাপ 1 ডিগ্ৰী বৃত্ত কলাটোৰ হ'ব ইয়াতে কণাটোৰ হৈছে বৃত্ত কলাটোৰ কালি কি হ'ব সোয়া θ = দিয়া আছে 1 এতিয়া আমি জানো θ/360 বৃত্ত কলাৰ কালি ইনটু পাই r স্কয়ার ঠিক আছে বৃত্তৰ কেন্দ্ৰত কোণটোৰ ডিগ্ৰী মাপ 1 ডিগ্ৰী তেনেহলে কি হ'ব 1/360 পাই r স্কয়ার এটো হ'ব আছে নেকি
এনেকুৱা দিয়া নাই, দিয়া আছে কি চোৱা এই 1 ৰ লগত উপৰে উপৰে ইনটু হয়, এই দুটা কি আছে উপৰতে আছে, 1 ৰ লগত ইনটু হলে এইটো হ'ব বাই 360। অপশনটো কোনটো হ'ব? ডি অপশন। নেক্সট কোশ্চেন দিছে বৃত্তৰ কেন্দ্ৰত কোণটোৰ ডিগ্ৰী মাপত থিটা, বৃত্তকলাটোৰ এটা চাপৰ দৈৰ্ঘ্য। বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্য কি হয়? তোমালোকৰ বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্যৰ সূত্র হল থিটা বাই 360 ইনটু 2 পাই আর। ঠিক আছে, এটা হলো তোমালোকৰ বৃত্তৰ চাপ। এতিয়া চাবা তোমালোকৰ এইকেইটাৰ মাজত আমাক অপশন 2 পাই আর অপশন দিয়া নাই, তেনেহলে আমি যদি 2 এৰে কাটি দিও 3 ৰ মাজত 1, 16 ৰ মাজত কিমান যাব 8 বাৰ 0, তাৰমানে থিটা পাই আর বাই 180। এইটো তোমালোকৰ কোনটো অপশনত আছে? থিটা পাই আর বাই 180 আমাৰ বি অপশনত আছে। এতিয়া চোৱা আর ব্যাসাৰ্ধৰ এটা বৃত্তৰ কেন্দ্ৰত কোণটোৰ ডিগ্ৰী মাপ থিটা, কোণটোৰ এটা চাপৰ দৈৰ্ঘ্য। চোৱা কি হ'ব, এইটো পাই থিটা পাই আর এটা চাপৰ দৈৰ্ঘ্য গৈছে বৃত্তকলাটোৰ পাই থিটা পাই আর বাই 180। একেটা কোশ্চেনে ৰিপিট কৰিছে, ঠিক আছে, অলপ বেলেগ আছে। সো এইবিলাক দীঘলীয়া প্ৰশ্ন, মই সলিউশন কৰি দিয়া নাই, তোমালোকে চাই ল'বা এইবিলাক আহিছে। এইটো তোমালোকৰ আউট অফ সিলেবাস, ঠিক আছে, এইটো তোমালোকৰ পঢ়িব নালাগে, এইটো তোমালোকৰ আউট অফ সিলেবাস, এইটো তোমালোকৰ আউট অফ সিলেবাস, ঠিক আছে। তোমালোকৰ যিহেতু এমসিকিউ কি কোশ্চেন বেংক কিনা নাই, তোমালোকে এইবিলাক প্রশ্নবোৰ চাবা, ঠিক আছে, কিছুমান আউট অফ সিলেবাস দিয়া আছে। এইটো কিন্তু এটা ইম্পর্টেন্ট হৈ আছে, তোমালোকৰ 23 আহিছে আৰু কোশ্চেনটো ৰিপিট হয়, ঠিক আছে। দুটা কোশ্চেন নাহিলেও এটা দিব পাৰে, দৰং ডিস্ট্রিক্টত এটা আহিছিল চাগে, এই প্ৰথমৰ এটা অপশন দি কৰিব দিছিল। চোৱা নেক্সট আমি বাকি এমসিকিউ খিনি কৰিম। এটা বৃত্তৰ পৰিধি, এইটো আমি কৰিলো চাগে, ইয়েস 2 নম্বৰ কোশ্চেনটো আকৌ দিয়া আছে, তোমালোকে তাৰ পৰা চাই ল'বা কেনেকৈ হয়। 154 হয়। চোৱা কি কৈছে, যদি এটা বৃত্তৰ পৰিধি আৰু কালি সাংহিকভাৱে সমান হয় তেনেহলে বৃত্তটোৰ বেশ, চোৱা হয়তো তোমালোকৰ কিতাপৰ কোশ্চেন কিন্তু অলপ বেলেগ দি আছে, তাতে ব্যাসাৰ্ধ দি আছে, ঠিক আছে, তাতে কৈছিল ব্যাসাৰ্ধ, ইয়াতে বেশ কোৱা আছে। কোশ্চেনটো ভালদৰে বুজিবা। 2 পাই আর ইজ ইকুয়াল টু পাই আর স্কয়ার, ঠিক আছে, পাই পাই ক্যান্সেল, স্কয়াৰৰ লগত কি হ'ব আৰৰ ক্যান্সেল হ'ব, তেনে আর ইজ ইকুয়াল টু কি পালা 2 পালা। এতিয়া আর মানে তোমালোকৰ কি হয় ব্যাসাৰ্ধ। এতিয়া আমাক কি সুধিছে বেশ সুধিছে, যে বেশ কিমান হ'ব। চোৱা আর যদি ব্যাসাৰ্ধ যদি 2 হয় বেশ কি হ'ব তোমালোকৰ 4 হ'ব। বেশ কিমান হ'ব 4 হৈ যাব, ডাবল হয় তোমালোকৰ। এনসারটো সি উত্তৰ অপশনটো হ'ব। নেক্সট কৈছে যে এটা বৃত্তকলাৰ পথাৰৰ পৰিসীমা দিয়া আছে, পথাৰখনৰ কালি সুধিছে। চাবা তোমালোকৰ কি কৈছে, পৰিসীমা মানে 2 পাই আর ইকুয়াল টু 242। ইয়াতে চাবা আমি কি লিখিব পাৰো, 2 ইনটু পাই মানে 22/7 ইনটু আর 242, আর ইজ ইকুয়াল টু চাবা 242। ইয়াতে চোৱা 2 আৰু 22 ওপৰত আছে, তেনেহলে এই দুটা কি হ'ব তলত আহিব, আৰু 7 টো তোমালোকৰ তলত আছিল ওপৰত গুচি যাব। 2 এৰে কাটা একবাৰ, দুবাৰ, একবাৰ। এতিয়া 11 এৰে কাটিলে তোমালোকৰ 11 বাৰ যাব, আৰু এইটো 2 বাৰ, তেনেহলে r ইজ ইকুয়াল টু চোৱা 11 ইনটু 7, তাৰমানে 77, তলত আহিল 2, ঠিক আছে। এতিয়া আমি ব্যাসাৰ্ধ যদি পাইছো, আমাক হলে পথাৰখনৰ কালি, চোৱা কালি সুধিছে মানে বৃত্তৰ কালি কি হয় পাই আর স্কয়ার। এতিয়া পাই মানে তোমালোকৰ 22/7 ইনটু কি হ'ব আর স্কয়ার মানে 77/2 ইনটু 77/2। ইয়াতে মই এটা কাটি দিছো, 11 আহিল, ইয়াতেও তোমালোকৰ 11 আহিব। চোৱা 2 এৰে আমি অলপ সলিউশন কৰি লম।
ঠিক আছে 2 এৰে হৰণ কৰিলে তোমালোকে পাবা 7 ৰ মাজত 3 বাৰ 8 17 হৈ যাব 8 বাৰ পাবা তাহলে 1 থাকিল 10 ৰ মাজত 5 এটা আহিব ঠিক আছে এতিয়া আমি পয়েন্টৰ পিছত 5 বিচাৰি আছিলো দুটাই আছে 11 আৰু 11 ইনটু কৰিলে 1 to 1 পাবা সরি 1 to 1 আৰু 38.5 ঠিক আছে আমাৰ ইনটু কৰিব লাগিব সো 38.5 আমি 38.5 লিখিলো 1 to 1 সো 1 এর ইনটু কৰিলে তোমালোকে 385 এ পাবা নেক্সট এক ঘর ক্যান্সেল যাব 2 into 5 10 ৰ শূন্য হাতৰ আহিল 1 তোমালোকৰ 16 17 ৰ 7 আকৌ হাতৰ 1 আহিল 6 7 ঠিক আছে এক ঘর ক্যান্সেল সো আমি যদি এটা যোগ কৰো অলপ আমি টেকনিক মানে কি খটাম 5 এক ঘর আগত দশমিক আহিব 8 তাহলে হেখত তোমালোকৰ কি থাকিব এনেকুৱা থাকিব 8.5 থাকিব কোনটো অপশনত আছে ও দুটাতে 8.5 আছে দেখুন ও কৰিব লাগিব তেনেহলে 1 এর ইনটু করা তেনেহলে 583 এতিয়া তোমালোকে প্লাস করা 10 10 আৰু 5 15 ৰ 5 হাতৰ হল 1 ঠিক আছে ইয়াতে তোমালোকৰ কি হয় ইয়াতে তোমালোকে পাই যাবা সাগে লাস্টত 585 यस পাই গৈছা তোমালোকে এই অপশন মিলাই চাও আমি কৰিয়ে চাও কৰিছো যদি সো ইয়াতে আমি হাতৰ 1 থাকিল এটো 15 16 ৰ 6 হাতৰ 1 4 তেনেহলে 4658.5 মিলি গল আমাৰ নেক্সট কৈছে যে এটা বৃত্তৰ পৰিধি আৰু ব্যাসাৰ্ধৰ পাৰ্থক্য সো পৰিধি আৰু ইয়াৰ ব্যাসাৰ্ধৰ পাৰ্থক্য দিছে 37 তার মানে পরিধি তোমালোকৰ 2 পাই আর ইয়াৰ পৰা যদি ব্যাসাৰ্ধটো বাদ দিও পাৰ্থক্য মানে বাদ দিব লাগে 37 ওলাব ইয়াতে তোমালোকৰ r টো কমন আহিল তোমালোকে পাই যাবা 2 পাই minus 1 37 ঠিক আছে সরি 37 আর তোমালোকৰ ইয়াতে কি পাবা 2 into 22/7 minus or 1 equal to 37 ঠিক আছে পাইৰ মান আমি বহাই দিছো আর ইয়াতে সোয়া 2 ইয়াৰ লগত ইনটু হ'ব তেনেহলে 44/7 minus 1 equal to 37 ঠিক আছে ইয়াতে সোয়া লসাগু লোৱা তোমালোকে ইয়াৰ তলত 1 আছে 7 আৰু 1 ৰ লসাগু 7 পালা এতিয়া 7 এৰে 7 ৰ মাজত একবাৰ তাৰ লগত যদি এটো ইনটু কৰা এটো আহিব 1 যদি ইয়াৰ মাজত হৰণ কৰা 7 পাবা 7 1 jar 7 37 ইয়াতে সাবা তোমালোকে 44 ৰ পৰা 7 যেতিয়া তোমালোকে মাইনাস কৰি দিবা তুমি তেতিয়া 37 পাবা তলত 7 equal to 37 সো r equal to 37 এটো উলটি যাব 7/37 ঠিক আছে এটো ক্যান্সেল করা r ৰ মান কিমান পালা 7 পালা এতিয়া আমাক কি হদিছে ইয়াতে বৃত্তটোৰ কালি হদিছে এতিয়া ব্যাসাৰ্ধ আমি উলাইছো ইয়াৰ কালি উলাবলৈ আমাৰ কি কৰিব লাগিব পাই r স্কয়ার পাই মানে 22/7 r ৰ মান কি আছে 7 into 7 এটো ক্যান্সেল তোমালোকৰ 22 into 7 কি হয় 154 তোমালোকৰ এনসারটো হল 154 সো এটো ইনটু কৰি চাবা তোমালোকে 154 আহিব নেক্সট কৈছে যে এটা বৃত্তৰ কালি দিয়া আছে ইয়াৰ পৰিধি কিমান হ'ব সো প্ৰথমতে আমাৰ ব্যাসাৰ্ধ উলাব লাগিব বৃত্তৰ কালি সো বৃত্তৰ কালি পাই r স্কয়ার ইকুয়াল টু দিয়া আছে 49 পাই ইয়াতে আমি r স্কয়ার পাই তোমালোকৰ কি হ'ব হৰণ হ'ব পাই পাই ক্যান্সেল r স্কয়ার ইকুয়াল টু 49 দিয়া আছে তুমি ইয়াতে কি কৰিব পাৰিবা 7 into 7 লিখিব পাৰিবা বা 7 স্কয়ার লিখিব পাৰিবা তোমালোকে 7 স্কয়ার লিখা 7 into 7 মানে 7 স্কয়ার 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 ক্যান্সেল r equal to পাই গলা তুমি 7 এতিয়া r যেতিয়া তুমি 7 পাই গলা ইয়াৰ পৰিধি কিমান হ'ব চাবা 44 হয় নেকি 2 into 2 পাই r ঠিক আছে আমাৰ পৰিধি 2 into পাইৰ মান 22/7 আৰু r ৰ মান তোমালোকৰ 7 yes 44 হয়
2 into 2 4, 2 into 2 4 অপশনটো হ'ব তোমালোকৰ ইয়াৰ পৰিধি হল 44 তোমালোকৰ 44 তো দিয়া নাই ইয়াৰ লগত পাই এটা দিয়া আছে তেনেহলে সবা পাইৰ মান তোমালোকৰ পাই ৰাখিবা মোৰ ভুল হল 2 পাইৰ অপশন কিখিনি সোৱাই নাই মই তেনেহলে পাইৰ মান পাই ৰাখা 2 into 7 আৰৰ মান কিমান দিয়া আছে 7 বহাই দিয়া 2 into 7 14 পাই অপশনটো হ'ব 14 পাই ঠিক আছে আৰু যদি আমি ভঙাই লিখো 44 আহিব নেক্সট কৈছে যে দুটা বৃত্তৰ কালি দিয়া আছে কালিৰ অনুপাত দিয়া আছে সৰি হিহতৰ পৰিধিৰ অনুপাত আমাৰ কি হ'ব সোয়া আমি ধৰি ললো প্ৰথম বৃত্তটোৰ ব্যাসাৰ্ধ r1 আৰু দ্বিতীয় বৃত্তটোৰ ব্যাসাৰ্ধ r2 এটোৰ অনুপাত দিয়া আছে আমাক 4:9 আমি 4/9 লিখিম পাই পাই ক্যান্সেল সো ইয়াতে আমি r1/r2 হোল স্কয়ার লিখিব পাৰো ইয়াতে কি লিখিব পাৰো সো 2/3 হোল স্কয়ার লিখিব পাৰো কিয় 2 স্কয়ার মানে 2 into 2 4 3 স্কয়ার মানে 3 into 3 9 ইয়াতে স্কয়ার দুটা ক্যান্সেল গল r1/r2 তোমালোকৰ পাই গলা 2/3 ঠিক আছে এতিয়া আমাক কি সুধিছে যে হিহতৰ পৰিধিৰ অনুপাত পৰিধি তোমালোকৰ কি হ'ব 2 পাই r1 লিখিলো মই প্ৰথমটো আৰু সেকেন্ডটো লিখিলো মই সাপোজ r2 এতিয়া 2 পাই ক্যান্সেল r1/r2 থাকি গল আৰু r1/r2 ৰ মান আমি অলপ আগতে ওলাইছো 2/3 তাৰ মানে কি হ'ব 2:3 অপশনটো আহি যাব বি নেক্সট চাবা যে এটা চকাৰ ব্যাসাৰ্ধ দিয়া আছে 11 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ চকাটো ঘূৰিব লগা পাকৰ সংখ্যা সো প্ৰথমতে আমাৰ এক পাকত কিমান হয় কিমান খিনি যাব হেটো আমি বিচাৰিম ঠিক আছে সো এক পাকত তাৰ মানে ইয়াৰ পৰিধি উলাব লাগিব ঠিক আছে 2 into পাই মানে 22/7 আৰু আৰৰ মান তোমালোকৰ দিয়া আছে ব্যাসাৰ্ধ 0.25 মিটাৰ গল আচ্ছা এইখিনি তোমালোকৰ এক পাকত গলে হয় ধৰি লোৱা তোমালোকৰ পাকটো x পাক ঘুৰে তেনেহলে মুঠ দূৰত্ব কিমান যায় 11 কিলোমিটাৰ ভালদৰে বুজি লবা ইয়াতে মিটাৰ আছে ইয়াতে কিলোমিটাৰ আমি কিলোমিটাৰক মিটাৰত কনভাৰ্ট কৰিম তেনেহলে আমাৰ এটা 1000 এটা ইনটু কৰিব লাগিব কাৰণ 1000 মিটাৰত কি হয় 1 কিলোমিটাৰ এতিয়া ইয়াতে চাবা x equal to 11 into 1000 সোয়া এই 7 তো হৰণ আছে মানে তলত আছে ওপৰত যাব আৰু বাকিবোৰ তোমালোকৰ ওপৰত আছে এইবিলাক তলত গুছি যাব ঠিক আছে এতিয়া এইটো ইয়াৰ মাজত মানে 11 2 বাৰ গল নেক্সট চাবা আমি 2 এৰে কাটিলে 10 ৰ মাজত 500 আৰু 2 এৰে কাটিব পাৰিম 500 ৰ মাজত মানে 5 ৰ মাজত 2 বাৰ 10 ৰ মাজত 50 ঠিক আছে ইয়াতে তোমালোকে পালা 250 into 7 ইয়াতে মই 25 লিখিম ঠিক আছে ইনটু সো তলতৰ দশমিক যেতিয়া উঠাবা তোমালোকৰ ওপৰত ইনটু কৰিব লাগিব পয়েন্টৰ কাৰণে 1 আৰু দুটা ঘৰৰ কাৰণে দুটা 0 ঠিক আছে এতিয়া 25 ৰ মাজত এবাৰ যাব তেনেহলে 10 এটা আহিল 7 এটা আহিল আৰু 100 এটা আহিল ঠিক আছে এতিয়া 1 into 7 7 ৰ লগত 1 ইনটু কৰিলে 7 আহিব ইয়াতে এটা 0 দি দিলু ইয়াতে দুটা 0 মই দি দিলু তেনেহলে কিমান পাক ঘুৰিব 7000 পাক মানে 7000 কি হ'ব সো নেক্সট কোশ্চেনটো আমাক কৈছে যে এটা সমবাহু ত্ৰিভুজৰ অন্তৰ্বৃত্তি বৃত্তৰ কালি ইমান সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ পৰিসীমা হ'ব সো পৰিসীমা আমাৰ কিমান হ'ব খুদিছে সো প্ৰথমতে আমাক জানিব লাগিব যে ইয়াৰ ব্যাসাৰ্ধটো কিমান হ'ব সো পাই r স্কয়াৰ কালি দিয়া আছে r স্কয়াৰ ইকুৱেল টু কিমান হ'ব 154 একেবাৰে সো হৰণ হ'ব
তোমালোকৰ 22/7 154 ইয়াৰ তলত মনে মনে 1 আৰু বাকিখিনি উলটি যাব কাটি দিয়া তোমালোকে 2 ৰে কাটিলে 77 পাবা 2 ৰে কাটিলে 11 তাৰ পিছত 7 আহিব সো r স্কয়ার আছে এটা সাইডত গলে √ওভার দুটা 7 এর কারণে এটা 7 মানে ব্যাসার্ধ ইকুয়াল টু 7 পালা এতিয়া সমবাহু ত্রিভুজৰ কালি তোমালোকৰ কিমান হয় সমবাহু ত্রিভুজৰ কালি 3√3/4 a স্কয়ার ঠিক আছে মই বুজাই দি দিলু কেনেকে আহে তোমালোকৰ যদি এটো পার্ট পঢ়িছা এটো জানা থাকে সমবাহু ত্রিভুজৰ মানে তোমালোকৰ এটো কোণ মিলাক যদি 60 60 কে থাকে এটো ত্রিভুজৰ কি হয় √3/4 a স্কয়ার আৰু তোমালোকৰ এটো এটা কি হ'ব সেমি সার্কেল হ'ব সেমি সার্কেল মানে বা সেমি সার্কেল মানে কি হ'ব অর্ধবৃত্ত তার মানে তোমালোকৰ সোয়া এনে কোয়া দিয়া আছে আমি যদি এটো লও ইয়াতে তোমালোকৰ কি হ'ব বৃত্তৰ কি হ'ব অর্ধেক পাতটো আহিব তার মানে তোমালোকৰ সেমি সার্কেলৰ পরিসীমা ইকুয়াল টু কি হয় s ইকুয়াল টু তোমালোকৰ হয় যে তোমালোকে ক্লাস 9 ত হিরণৰ সূত্ৰ নামৰ এটা চ্যাপ্টাৰ পাইছিলা তাতে s ইকুয়াল টু কি পাইছিলা a b c ডিভাইড বাই 2 তার মানে ইয়াৰ পরিসীমা আমি ধৰি ললো ইয়াৰ প্ৰতিটো বাহু a কৈ আছে মানে a plus a তোমালোকে 3a ডিভাইড বাই 2 পাবা এতিয়া ইয়াৰ সূত্ৰটো আহিব তোমালোকৰ যে ব্যাসার্ধ কিমান 7 ইকুয়াল টু ইয়াৰ কালি কিমান আছে √3/4 a স্কয়ার তার পিছত ইয়াৰ পরিসীমাটো হল 3a/2 ঠিক আছে সোয়া ইয়াৰ পৰা আমি 7 ইকুয়াল টু √3/4 a স্কয়ার থাকিল এই 2 টো ওপৰত যাব 3a টো তলত আহিব ঠিক আছে এই a আৰু স্কয়ার ক্যান্সেল ইয়াৰ মাজত 2 বাৰ তেনহলে 2 * 3 6 সো আমি বজ্ৰ কৰিম 2 * 3 6 6 ৰ লগত 7 ইনটু হ'ব আমাৰ হ'ব 42 ইয়াতে সোয়া √3 এটা এর লগত ইনটু আছে এটো সাইডত আহি হৰণ হ'ব আৰু তোমালোকৰ ইয়াতে a সোয়া √3 ৰে আমি হৰণ কৰিব নোৱাৰিম ইয়াক আমি অলপ সিম্পলিফাই কৰিম তোমালোকে কি কৰিব পাৰিবা 4 তোমালোকৰ কি হ'ব 14 into 3 লিখিব পাৰো ইয়াক 14 into 3 by √3 equal to a so 3 का আমি লিখিব পাৰো √3 into √3 divide by √3 equal to a √3 তোমালোকে কাটি দিয়া a equal to পালা 14 √3 ঠিক আছে এতিয়া √3 মানে 1.73 equal to a আমার পরিসীমা মানে কি হয় পরিসীমা মানে 3a ঠিক আছে অর্ধ পরিসীমা s মানে হল অর্ধ পরিসীমা এতিয়া পরিসীমা যদি a হয় তেনহলে 3a কিমান হ'ব ইয়াৰ লগত আৰু এটা 3 এটা ইনটু কৰি দিম সো 3 into 14 অলপ আগতে কৰিছিল 3 into 14 42 তাৰ লগত 1.73 কৰিব লাগিব এতিয়া 1.73 তোমালোকে ইনটু কৰা 173 42 তোমালোকে পাবা 6 2 into 7 14 or 4 হাতৰ হল 1 2 into 1 3 ঠিক আছে এক ঘর ক্যান্সেল 4 into 3 12 or 2 হাতৰ 1 4 into 7 28 29 or 9 হাতৰ 2 4 into 1 4 আৰু 2 6 হ'ব তোমালোকৰ 6 12 or 2 হাতৰ 1 মানে 72.66 সো দুই ঘর আগত দশমিক আছে এতিয়া 72.66 আমাৰ অপশন আছে নেকি তোমালোকৰ ইয়াতে দিয়া নাই 72.66 সো আমি যেতিয়া এই 6 টক বাদ দিম তেনেহলে এক আহি কি হ'ব প্লাস হ'ব মানে 72.7 অপশন হ'ব বি নেক্সট এটা বৃত্তৰ কালি দিয়া আছে তোমালোকৰ কিমান কালি দিয়া আছে 220 সেন্টিমিটার বৃত্তটোৰ ভিতৰৰ থকা বৰ্গৰ কালি কিমান হ'ব সোয়া
এটা বৃত্তৰ কালি দিয়া আছে, বৃত্তৰ মাজত এটা বৰ্গ সোমাই থোৱা আছে। তোমালোকৰ এটা বৃত্ত হল, ইয়াৰ মাজত এটা বৰ্গ আছে, ঠিক আছে। চোৱা বৰ্গটোৰ এইটো সাইডত কি হ'ব, এইটো তোমালোকৰ ব্যাসাৰ্ধ হ'ব বৃত্তৰ। এতিয়া আমি প্ৰথমতে বৃত্তটোৰ ব্যাস বৃত্তটোৰ কি উলিয়াম, ব্যাস উলিয়াম, তাৰপিছত ব্যাসাৰ্ধ উলিয়াম, তাৰপিছত তোমালোকৰ এইটো বৰ্গৰ কৰ্ণ হৈ যাব। অকা ঠিক হোৱা নাই, সেইকাৰণে এনেকুৱা দেখাইছে, এইটো একচুয়ালি 90 ডিগ্ৰী হৈ আছে, ঠিক আছে। চোৱা তোমালোকৰ কি হ'ব, বৃত্তৰ কালি দিয়া আছে, বৃত্তৰ কালি মানে পাই r স্কয়াৰ ইকুয়াল টু 220। চোৱা r স্কয়াৰ ইকুয়াল টু পাই, তোমালোকৰ ইনটু আছে, এইটো সাইডত হৰণ, আৰু ইয়াতে চোৱা পাইৰ মান 22/7 একেবাৰে লিখি দিলো। 220 লগত তলত 1 আছে, উলটি যাব এইটো। চোৱা 22 ইয়াৰ মাজত একবাৰ, শূন্যৰ মাজত শূন্য, তেনেহলে ইয়াতে তোমালোকে 70 পালা। চোৱা r স্কয়াৰ তোমালোকৰ ইমান উলিয়াল, তেনেহলে r আমাৰ কি হ'ব, ইয়াৰ ওপৰত ৰুট ওভাৰ, ঠিক আছে। ইয়াৰ ওপৰত ৰুট ওভাৰ 70 তোমালোকে উৎপাদক কৰা, শেষত তোমালোকৰ 0 আছে, 5 এৰে দিয়া 1 বাৰ, তাৰপিছত তোমালোকৰ কি থাকিব 20 মাজত 4 বাৰ, ঠিক আছে। 2 এৰে দিলে তোমালোকৰ এইটো এটা চোৱা 220 নহয় 22 হ'ব নেকি, সব কৰি চাও কি হয় আহে। তোমালোকৰ ইয়াৰ বৰ্গমূল উলিয়াব নোৱাৰা, ঠিক আছে। এতিয়া 70 আমি কি পালো, তোমালোকৰ ব্যাসাৰ্ধ পালো, তেনেহলে বেশ কি হ'ব, ডি কি হ'ব তোমালোকৰ 2√70, মানে ডাবল হ'ব ব্যাসাৰ্ধতকৈ, তাৰমানে এইখিনি গোটেইখিনি কি হল 2√70, ঠিক আছে। এতিয়া আমি জানো বৰ্গৰ বাহুবোৰ সমান, সাপোজ আমি ধৰি ললো এইটো এ, এইটো ধৰি ললো এ। এতিয়া আমি এ কেনেকে উলিয়াম, আমি জানো পাইথাগোৰাছৰ সূত্র, সাপোজ আমি এ বি সি লিখি দিলো, পাইথাগোৰাছৰ সূত্র মতে আমি কি পাম, যে কর্ণ স্কয়ার ইকুয়াল টু ভূমি স্কয়ার প্লাস লম্ব স্কয়ার, এইটো ফর্মুলা ইউজ কৰিম। কর্ণ ইয়াতে দিয়া আছে 2√70, ঠিক আছে। চোৱা কর্ণ তোমালোকৰ এই গোটেই এইখিনি কর্ণ, ভূমি কি দিয়া আছে এ আৰু বি সি, মই এ লৈছো, তোমালোকৰ এ স্কয়ার প্লাস এ স্কয়ার, ঠিক আছে। ইয়াতে চোৱা 2 স্কয়ার মানে তোমালোকৰ 4 ইনটু ৰুট ওভাৰৰ ওপৰত স্কয়ার মানে কেনসেল হ'ব, এতিয়া এ স্কয়ার প্লাস এ স্কয়ার মানে 2a স্কয়ার। ইয়াতে চাবা তোমালোকৰ এইটো সাইডত আহি কি হ'ব, হৰণ হ'ব, ইকুয়াল টু a স্কয়ার। 4 এর লগত না কাটি ইয়াৰ লগত কাটো, চাও কি হয়, তোমালোকে পাবা কিমান 35। সো স্কয়ার আছে, এইটো সাইডত আনিলে হৰণ হ'ব, ৰুট ওভাৰ হ'ব, 4 × 35 a। সো ইয়াতে তোমালোকে পাবা 2 এটা বাহিৰলৈ আহিব, আৰু 35 ৰ পৰা তোমালোকৰ একো বাহিৰলৈ নাহে, এৰ মান তোমালোকে কি পালা 2√35, ঠিক আছে। এতিয়াও আমাৰ কোশ্চেনটো শেষ হোৱা নাই। বৰ্গৰ কালি, চোৱা বৰ্গৰ কালি কি হয়, বাহু স্কয়াৰ, তেনেহলে এইটো কি হ'ব 35 ইয়াৰ ওপৰত হোল স্কয়াৰ, তাৰমানে তোমালোকৰ 2 স্কয়াৰ 4 পাবা, আৰু 35 এর স্কয়ার 35 এ পাবা, তেনেহলে 35 এর লগত 4 কিমান হ'ব, 20 শূন্য হাতৰ হল 2, 12 14, তাৰমানে 140 তোমালোকৰ এনসাৰ আহি গল, 140 অপশন এ। নেক্সট দিয়া আছে 10 সেন্টিমিটার বাহু দৈৰ্ঘ্যৰ বৰ্গ এটাৰ ভিতৰত থাকিব পৰা বৃত্তৰ কালি। সো এবাৰ 10 সেন্টিমিটার বৰ্গৰ ভিতৰত এটা বৃত্তৰ কালি ওলাব দিছে, ঠিক আছে। পায়ত আমাৰ এনসাৰ ওলাব দিছে। বর্গটো এনেকুৱা আছে, ঠিক আছে। আমি যদি এনেকুৱা মাজতে আজ দি ললো, তোমালোকৰ বর্গ কিমান দিয়া আছে 10 সেন্টিমিটার, মাজতটো কিমান হ'ব 10 হ'ব, তেনেহলে বৃত্তৰ ব্যাস কিমান হল, বৃত্তৰ ব্যাস মানে ডি হল 10, এতিয়া r = হ'ব 10/2, তেনেহলে 5 পালা, r ৰ মান আমি 5 পালো। বৃত্তটোৰ কি সুধিছে, কালি সুধিছে, বৃত্তৰ কালি সূত্র কি হয়, পাই r স্কয়ার, এনসার আমাৰ পাইতে ৰাখিম,
কি r ৰ মান 5 স্কয়াৰ মানে কি 5 স্কয়াৰ মানে 5 * 5 কিমান পাবা 25 তেনেহলে 25 পাই এনসার আমার বি অপশন হ'ব এতিয়া যদি এটা বৃত্তৰ ব্যাস তোমালোকৰ কি হয় 40% বৃদ্ধি হয় তেন্তে ইয়াৰ কালি বৃদ্ধি হ'ব সোয়া ধৰি ললো প্ৰথম আর আমার 10 ঠিক আছে এতিয়া 40% বৃদ্ধি হৈছে তাৰ মানে কি হ'ব সোয়া 10 * 40% পার্সেন্ট মানে ইয়াৰ তলত সোয়া দুটা জিরো ক্যান্সেল তার মানে 4 বৃদ্ধি হ'ব তেনেহলে আগতে 10 আছিল 4 বৃদ্ধি হলে নতুন r2 আমার কি হ'ব 14 হ'ব মানে প্ৰথমতে r1 ধৰি ললো প্ৰথমটো r2 ধৰি ললো এতিয়া প্ৰথম ক্ষেত্ৰত আমি কালি উলিয়াম সো আমার কি হ'ব পাই r স্কয়ার মানে 10 * 10 প্রথম ক্ষেত্ৰত এতিয়া দ্বিতীয় ক্ষেত্ৰত তোমালোকৰ কি হ'ব এটো ইনটু কৰা 100 তোমালোকে পাবা 100 পাই r2 স্কয়ার এটোৰ ক্ষেত্ৰত আমি উলাম পাই তোমালোকৰ 14 * 14 কিয় সোয়া তোমালোকৰ সূত্র হল পাই r স্কয়ার ঠিক আছে এতিয়া 14 * 14 যেতিয়া কৰিবা তোমালোকে পাবা 196 পাই যাবা পাই ঠিক আছে এতিয়া সোয়া তোমালোকে আমাৰ বৃদ্ধি কিমান হল বৃদ্ধি যদি আমি চাও ইয়াৰ পৰা ইয়ালে মাইনাস কৰা তোমালোকে পাবা 696 তার মানে কিমান পার্সেন্ট বৃদ্ধি হ'ব তোমালোকৰ 96% ঠিক আছে কালি কিমান বৃদ্ধি হৈ যাব 96% বৃদ্ধি হ'ব নেক্সট এটা বৃত্তৰ ব্যাসাৰ্ধ ইমান কমিলে ইয়াৰ কালি কিমান কমিব সোৱা তোমালোকৰ কিমান কমিছে 30% কমিছে সাপোজ এটোতো ধৰি ললো r1 তোমালোকৰ 10 ধৰি ললো এতিয়া কমিছে ঠিক আছে বাদ দিব লাগিব 10 * 30% তাৰ মানে কিমান 3 মাইনাস কৰিব লাগিব তেনেহলে r2 আমাৰ কিমান হ'ব 7 এতিয়া চাবা r1 ৰ কাৰণে আমি কালি উলিয়াম কি হ'ব পাই 10 * 10 10 * 10 তোমালোকে পাই যাবা 10 * 10 100 পাবা আৰু পাই ঠিক আছে নতুন r2 ৰ কাৰণে আমি উলিয়াম পাই * 7 * 7 তোমালোকে 7 * 7 49 পাবা এতিয়া মাইনাস কৰি দিয়া তোমালোকে 10 ৰ পৰা 9 গলে 1 থাকিব ইয়াতে 9 থাকিল 9 ৰ পৰা 4 গলে 5 তাৰ মানে 51% সোয়া তোমালোকৰ ইয়াতে 51% দিয়া নাই তেনেহলে অপশন ইয়াৰ এইবোৰৰ এটাও নহয় নেক্সট প্ৰশ্নটো তোমালোকে চাবা কি দিয়া আছে আমাক দিয়া আছে যে যদি এটা বৃত্তৰ ব্যাসাৰ্ধ 10% কমোৱা হয় তেন্তে ইয়াৰ কালি কিমান হ'ব সো 10% কমোৱা হৈছে ধৰি ললো প্ৰথমতে r1 তোমালোকৰ 10% কমোৱা হৈছে r2 কি হ'ব সোৱা 10 * 10% তামান কিমান কমিব 1 * 1 1 কমিব মানে 9 হৈছে এতিয়া প্ৰথম ক্ষেত্ৰত সোৱা দুটাৰ ইনটু হয় তাৰ মানে প্ৰথম ক্ষেত্ৰত হ'ব 100 পাই দ্বিতীয় ক্ষেত্ৰত কি হ'ব 9 * 9 81 পাই মাইনাস কৰি দিলে তোমালোকে 19 পাবা অপশন হৈ যাব এ নেক্সট কোশ্চেন দিয়া আছে আর ব্যাসাৰ্ধযুক্ত এটা অধিবৃত্তৰ ভিতৰত থাকিব পৰা বৃহত্তম ত্ৰিভুজৰ কালি এটো তোমালোকৰ কোন ডিস্ট্ৰিক্টত আহিছিল মই ক'ব নোৱাৰিলো এক্স্যাক্টলি কিন্তু আহিছিল প্ৰি ফাইনালতে আহিছে কোশ্চেনটো সো তোমালোকৰ এটা আমি সরি মই অধিবৃত্ত কৰিছো অৰ্ধবৃত্ত হয় অৰ্ধবৃত্তৰ ভিতৰত তোমালোকৰ আর ব্যাসাৰ্ধযুক্ত এটা সৰ্ববৃহৎ ত্ৰিভুজ সো এটো টপ ধৰি ললো সো তোমালোকৰ ইখিনি যদি r হয় ইখিনি r হলে তোমালোকৰ ইখিনি কি হ'ব বৃত্তৰ যেহেতু ব্যাসাৰ্ধ ইখিনিও r হ'ব এটো r হ'ব ঠিক আছে কালি কি হ'ব সোৱা হাফ ইনটু ভূমি সো ভূমি তোমালোকৰ কি হ'ব ইয়াৰ পৰা ইয়ালৈ মানে r + r 2r হল ভূমি আৰু উচ্চতা কি হ'ব ইখিনি হ'ব r এতিয়া 2 2 ক্যান্সেল তেনেহলে r * r তোমালোকৰ কি হ'ব r স্কয়ার কৰবাত আহিছিল লখিমপুৰত আহিল নহলে তোমালোকৰ সৈনিকপুৰত মই এক্সাক্ট ক'ব নোৱাৰিলো দুটা ডিস্ট্ৰিক্টৰ কোনোবা এটাত আহিছে
সো নেক্সট কোশ্চেনটো যদি এটা বর্গ আৰু এটা বৃত্তৰ কালি একে হয় তেন্তে হিয়তৰ পৰিসীমাৰ অনুপাত পায়ত হ'ব। সো এই প্ৰশ্নটো আহিছে ইয়াৰ তলত আৰু এটা প্ৰশ্ন দিয়া আছে, এইটো আহিছে তোমালোকৰ প্ৰি ফাইনেলত। এটা বর্গ আৰু এটা বৃত্তৰ কালি, চোৱা এটা বর্গ কালি দিয়া আছে, বর্গৰ কালি কি হয় a স্কয়ার, আৰু এটা বৃত্তৰ কালিৰ একে হলে তোমালোকৰ বৃত্তৰ কালি হয় পাই r স্কয়ার। তেনেহলে a স্কয়ার ইকুয়াল টু এটো দিয়া আছে, ঠিক আছে, আমি কি কৰিম ইয়াৰ পৰা অনুপাত পায়ত উলিয়াবা। এটা বর্গ আৰু বৃত্তৰ কালি একে হলে স্কয়ারটো তোমালোকে এইটো সাইডত লৈ যোৱা, তেনেহলে পাই r স্কয়ার, তোমালোকৰ r স্কয়ার r ৰ ওপৰত স্কয়ার আছে কাৰণে r টো বাহিৰত আহিব কিন্তু পাই কিন্তু নাহে, ঠিক আছে। নেক্সট তোমালোকৰ কি সুধিছে হিহতৰ পৰিসীমাৰ অনুপাত। চোৱা বৰ্গৰ পৰিসীমা কি হয় তোমালোকৰ 4a, আৰু তোমালোকৰ বৃত্তৰ পৰিসীমা কি হয় 2 পাই r, ঠিক আছে। এতিয়া বৰ্গৰ পৰিসীমা তোমালোকৰ দিয়া আছে 4a, 4 into a মানে দিয়া আছে 4 root over pi, তাৰ পিছত তোমালোকৰ ইয়াতে হ'ব কি 2 pi r, ঠিক আছে। ইয়াতে r কেনসেল হল, 2 কেনসেল হল, 2 4 ৰ মাজত 2 বাৰ গল, 2 চোৱা root over ৰ ভিতৰত আছে pi, ইয়াতে তোমালোকৰ কি হ'ব root pi into root pi, তেনেহলে root pi কেনসেল, মানে 2 by root pi হ'ব। অপশনটো হ'ব 2 is to root pi, তোমালোকৰ 2 is to root pi হ'ব। ইয়াতে তোমালোকৰ অপশনটো দিয়া নাই, এটা অপশন শুদ্ধ হ'ব, ঠিক আছে। 2 is to root pi, 2 is to root over pi। নেক্সট কোশ্চেনটো চাবা যে যদি r1 আৰু r2 ব্যাসাৰ্ধৰ বৃত্ত দুটাৰ কালিৰ অনুপাত r বৃত্তৰ কালিৰ সমান হয় তেন্তে চোৱা দুটা বৃত্তৰ কালিৰ যোগফল তোমালোকৰ পাই r1 স্কয়ার প্লাস পাই r2 স্কয়ার, এই দুটাৰ যোগফল ইকুয়াল টু দিয়া আছে r বৃত্তৰ কালিৰ সমান হয়, তোমালোকৰ r বৃত্তৰ কালিৰ সমান হয় পাই r স্কয়ার, ঠিক আছে। এইখিনিৰ সমান হয় তেন্তে তোমালোকে পাই লোৱা কমন লোৱা r1 স্কয়ার প্লাস r2 স্কয়ার ইকুয়াল টু r স্কয়ার, ইয়াতে পাই আছে, এইটো পাই ক্যান্সেল, তেনেহলে r1 স্কয়ার প্লাস r2 স্কয়ার কি ইকুয়াল টু কি হ'ব r স্কয়ার। এতিয়া আমাক প্ৰশ্নত কি সুধিছে যে r1 স্কয়ার প্লাস r2 স্কয়ার ইকুয়াল টু কি পালো, আমি r স্কয়ার পালো, অপশন হ'ব বি। এতিয়া তোমালোকৰ এটা কোশ্চেন সুধিছে যে যদি এটা বৃত্তৰ পৰিধি 4 পাইৰ পৰা 8 পাইলৈ বৃদ্ধি পায় তেন্তে ইয়াৰ কালি কিমান বাঢ়িব। প্ৰথম বৃত্তৰ ধৰি ললো 2 পাই r1, পৰিধি দিয়া আছে তোমালোকৰ 4 পাই, এতিয়া পাই ক্যান্সেল, তেনেহলে r1 তোমালোকে 4/2 কিমান পালা r1 পালা 2। এতিয়া r1 ৰ কাৰণে তোমালোকে কালি উলিয়াই লোৱা পাই r1 স্কয়ার, তোমালোকৰ কি হ'ব পাইৰ মান এনেকে ৰাখা, তোমালোকে 2 স্কয়ার কিমান পাবা r1 মানে 2, 2 ৰ স্কয়ার মানে 4, তেনেহলে 4 পাই, প্ৰথমটোৰ কাৰণে আমি পালো 4 পাই, ঠিক আছে। এতিয়া দ্বিতীয়টোৰ কাৰণে আমি কিমান পাও এটো উলাব লাগিব, এটো তোমালোকৰ দিয়া আছে 2 পাই r ইকুয়াল টু 8 পাই দিয়া আছে, পাই ক্যান্সেল, r ইজ ইকুয়াল টু কি হ'ব 4, তোমালোকৰ কি হ'ব r ৰ মান 4 পালো। এতিয়া এটো তোমালোকৰ 2 ধৰি ললা, ইয়াৰ কাৰণে তোমালোকে কালি কি পাবা পাই r2 স্কয়ার ইকুয়াল টু চোৱা পাই r2 4 দিয়া আছে, 4 into 4 16, তেনেহলে 16 পাই। চোৱা এইটো কিমান গুণ কম বেছি হৈছে 4 গুণ, 4 into 4 16 হ'ব, তেনেহলে 4 গুণ কম বেছি হল, তোমালোকৰ ডি অপশন শুদ্ধ হ'ব। নেক্সট দিয়া আছে নেক্সট কোশ্চেনটো আমাক কি কৈছে যে
এটা বৃত্তৰ পৰিসীমা এটা বৰ্গৰ পৰিসীমাৰ সমান হয় তেন্তে ইহঁতৰ কালি কি হ'ব সো প্ৰথমতে বৃত্ত কৈছে তাৰমানে 2 পাই r ইকুৱেল টু বৰ্গৰ পৰিসীমাৰ সমান বৰ্গৰ পৰিসীমা কি হয় 4a ইয়াৰ পৰা আমি কি ক'ব পাৰো 2 পাই r সো ইয়াতে তোমালোকৰ 4 ইনটু হৈ আছে এটো সাইডত আহি হৰণ হ'ব 2 এৰে কাটা তোমালোকে পাবা পাই r বাই 2 ইকুৱেল টু a পালা ঠিক আছে এতিয়া আমাক কৈছে যে ইহঁতৰ কালিৰ অনুপাত প্ৰথমতে বৃত্ত কৈছে বৃত্তৰ কালি পাই r স্কয়াৰ তাৰ পিছত বৰ্গ কৈছে বৰ্গৰ কালি a স্কয়াৰ ইয়াতে আমি পাম পাই r স্কয়াৰ বাই ইয়াতে পাবা সোয়া এর মান হল পাই r তেনেহলে স্কয়ার আছে পাইৰ ওপৰত হ'ব r ৰ ওপৰত হ'ব 2 ৰ ওপৰত স্কয়ার কৰিলে 4 হৈ যাব ইয়াতে চাবা এই ওপৰটোৰ তলত মনে মনে কি আছে ইয়াৰ তলত মনে মনে 1 আছে আৰু এই 4 টো ওপৰত গুছি যাব ইয়াতে হ'ব পাই স্কয়ার r স্কয়ার ঠিক আছে এই স্কয়ার আৰু পাই ক্যান্সেল r স্কয়ার ক্যান্সেল যাব 4 বাই পাই হ'ব এই 4 ৰ তলত মনে মনে 1 আছে এতিয়া চাবা 4 বাই 1 আমি যদি পাইৰ মান লিখো কি হ'ব 22 বাই 7 এতিয়া 4 বাই 1 এটো কি হ'ব উলটি যাব 7 বাই 22 হ'ব 2 এৰে কাটিলে 2 বাৰ 2 এৰে কাটিলে 11 বাৰ কিমান পাবা 14 বাই 11 তাৰমানে 14:11 পাবা এনসার তো তোমার কোনটো হ'ব বি এনসার তো হ'ব ইয়াৰ পিছত তোমালোকৰ OAB বৃত্তাংশৰ পৰিসীমা হদিছে OAB বৃত্তাংশৰ সোয়া প্ৰথমতে আমি বৃত্তৰ পৰিসীমা বা পৰিধি উলাম ঠিক আছে এটা একটা বৃত্ত তেনেহলে ইয়াৰ ব্যাসাৰ্ধ দি আছে আমাক 7 2 পাই r ঠিক আছে 2 পাই r এতিয়া 2 into 22 by 7 into r ৰ মান আমাক 7 দিয়া আছে তেনেহলে এটো ক্যান্সেল হৈ যাব তুমি কি পাবা 44 পালা ঠিক আছে আমাৰ গোটে বৃত্তটোৰ কি হ'ব পৰিসীমাটো 44 এতিয়া আমাক হদিছে OAB ইখিনি তোমালোকৰ পৰিসীমা হদিছে তেনেহলে সোয়া আমাৰ গোটে বৃত্তটোৰ কি হয় কোন কিমান 360 তলত দি আছে তোমালোকৰ কিমান 60 ডিগ্ৰী তেনেহলে কেই ভাগ হয় তাৰমানে 6 ভাগৰ 1 ভাগ বৃত্তটোৰ কিমান হ'ব 6 ভাগৰ 1 ভাগ ইয়াক 6 ৰে হৰণ কৰিব লাগিব 2 বাৰ 3 বাৰ মানে 22 বাই 3 এইটো হ'ব লাগিছিল এইটো আমাৰ অপচনত আছে নেকি সোয়া তোমালোকৰ 22 বাই 3 ঠিক আছে এইটো অপচনে শুদ্ধ হ'ব ইয়াতে দিয়া নাই ইয়াতে হলে কোশ্চেন ভুল দিয়া আছে নহলে অপচন কেটা ভুল দিয়া আছে ঠিক আছে সোয়া নেক্সট কোশ্চেনটো আমাক কৈছে যে এই ত্ৰিভুজৰ ACB ইয়াৰ কালি উলাব দিছে ঠিক আছে সবা প্ৰথমতে আমাক এই ত্ৰিভুজৰ কালি উলাব লাগিব তাৰ পিছতহে আমি এই বাকিখিনি অংশৰ কালি উলাব পাৰিম ঠিক আছে তোমালোকৰ ত্ৰিভুজটো মই আঁকি লৈছো ইয়াতে 120 কোণ আছে এটো কি হয় ৰেডিয়াস হয় দুয়োটা r ইয়াতে যেহেতু n দিয়া আছে এটো n নহব r এ হ'ব সোয়া ব্যাসার্ধ এটো সাইডত r হলে এটো r এই হ'ব তোমালোকৰ এটো o দিয়া আছে এটো ab সোয়া এই দুটা বাহু সমান তেনেহলে এই কোণ দুটা কি হ'ব এই কোণ দুটাও সমান হ'ব এতিয়া মই এটো সাইডত এটা লম্ব আঁকি ললো 90 ডিগ্ৰী সোয়া এটো হল তোমালোকৰ 120 এই দুটা মিলি কিমান হ'ব লাগিছিল 60 তেনেহলে এটো 30 আছে তোমালোকৰ এটো 30 হ'ব এতিয়া সোয়া আমি কি উলাম এটো সাপোজ মই p বুলি নাম দিলো তোমালোকৰ AB উলাব লাগিব আৰু OP উলাব লাগিব ঠিক আছে এতিয়া আমি কি জানো আমাক কৰ্ণ দিয়া আছে এটো 90 ডিগ্ৰী তেনেহলে এটো কৰ্ণ হ'ব আমি কি লম sin 30 ডিগ্ৰী লম sin 30 ডিগ্ৰী লোৱাৰ পিছত আমাৰ কি পাম sin 30 মানে sin কি হয় তোমালোকৰ লম্ব ভাগ কৰ্ণ লম্ব ইয়াতে আছে OP আৰু কৰ্ণ আছে OA
এতিয়া sin 30 কিমান 1/2 OP মানে ইয়াতে আমি উলাব লাগিব OA কিমান দিয়া আছে r বুলি দিয়া আছে বজৰ কৰা 2 ৰ লগত OP আহিব 2OP = r তেনেহলে OP = কি পাবা r/2 এটো আমি পালো নেক্সট আমার কি লাগিব AB লাগিব AB উলাৰ কাৰণে প্ৰথমতে আমি AP উলাম সো AP আৰু PB সমান হ'ব AP আৰু PB সমান হ'ব এটা উলাইলে আমি 2 এর ইনটু কৰিলে হৈ যাব আমি এবাৰ cos 30 লম cos 30 মানে তোমালোকৰ কি হয় ভূমি বাই কৰ্ণ সো cos 30 = কি হ'ব তোমালোকৰ ভূমি ইয়াতে মই AP লৈছো আৰু OA লোৱা cos 30 হ'ব কিমান √3/2 AP আমি AP এ ৰাখিম OA মানে আমি r ৰাখিম এতিয়া ক্রস কৰা তোমালকে 2AP পাবা আৰু r√3 পাবা AP = r√3/2 পাবা ঠিক আছে এতিয়া আমি AP পালো আমাৰ লাগে एक्चुअली AB = কি হ'ব 2AP তাৰ মানে 2 * r√3/2 নহলে 2 ক্যান্সেল তোমালকে পাবা r√3 ঠিক আছে এই ত্রিভুজটোৰ কালি কি হ'ব হাফ ইনটু ভূমি ইয়াতে কি আছে AB মানে r√3 আছে বহাই দিয়া ইনটু OP মানে লম্ব হ'ব ইয়াতে লম্ব কিমান আছে r/2 ইয়াতে ঠিক আছে সো ওপৰত আমি কি পালো r² পালো √3 এটা পালো তলত দুটা ইনটু কৰিলে 4 হ'ব ঠিক আছে এটো পালো আমি ত্রিভুজৰ কালি ঠিক আছে নেক্সট সাবা ইখিনিৰ কালি কি হ'ব বৃত্তকলাৰ কালিৰ সূত্র কিমান আছিল θ/360 * পাই r² ঠিক আছে θ কিমান দিয়া আছে 120 ডিগ্ৰী 360 * পাই মানে 22/7 r² আমি r² এ ৰাখি থও ঠিক আছে ইয়াতে চাবা 0 0 ক্যান্সেল 12 ইয়াৰ মাজত তিনিবাৰ তেনেহলে 22 3 * 21 r² ঠিক আছে ইয়াৰ পৰা আমাৰ কি মাইনাস কৰিব লাগিব কোনখিনি ত্রিভুজৰ কালি আমি অলপ আগতে উলাই থৈ আহিছো কিমান √3 r²/4 সো ইয়াতে পাইৰ মান বহাই দিয়া নাই তেনেহলে আমাৰ পাইৰ মান বহাব নালাগে ইয়াতে আমাৰ কি হ'ব সো আমি পাইৰ মান বহাই নবহাও 120/360 পাই r² তেনেহলে 0 0 ক্যান্সেল 12 রে তিনিবাৰ তেনেহলে পাই r²/3 ঠিক আছে এটো হ'ব আমাৰ বৃত্তকলাটোৰ কালি ইয়াৰ পৰা মাইনাস কৰিব লাগিব আমাৰ ত্রিভুজটোৰ কালি হল √3 r²/4 ঠিক আছে ইয়াৰ পৰা আমি সো এটো আমাৰ অপচনত r² টো কমন লৈছে আমি কমন লও r² কমন লোৱাৰ পিছত লৈছে তেনেহলে পাই/3 ইয়াতে r² বাদে তোমালোকৰ √3/4 পাবা ইয়াতে r² আমাৰ কোনটো অপচনত আছে চাব লাগিব পাই/3 √3/4 পাই/3 √3/, সো ইয়াতে তোমালোকৰ কি হ'ব এটো মাইনাসৰ আছে এটো প্লাসৰ হৈ যাব ঠিক আছে সরি 2 আছিল 4 হ'ব অপচনত অলপ ভুল দি আছে তোমালোকৰ বি অপচনটো ৰাইট হ'ব নেক্সট কোশ্চেনটোত চাবা কি কৈছে যে আমাক এটা বৃত্তখণ্ড PRQ এইখিনিৰ আমাৰ কালি উলাব দিছে সো বৃত্তকলাৰ কালি প্ৰথমতে উলাই লোৱা θ/360 পাই r² ঠিক আছে পাইৰ মান আমি বহাব নেলাগে থিটাৰ মানটো বহাই দিয়া কোণটো কিমান দিয়া আছে 90 ডিগ্ৰী দিয়া আছে পাই r² 0 0 ক্যান্সেল 4 বাৰ তাৰ মানে পাই r²/4 আমি পালো ইয়াৰ পৰা মাইনাস কৰিব লাগিব ত্রিভুজটোৰ কালি সো ত্রিভুজটো কি আছে তোমালোকৰ ভূমি দিয়া আছে r আৰু লম্ব দিয়া আছে তোমালোকৰ r তেনেহলে 1/2 ভূমি ইনটু উন্নতি তেনেহলে ইয়াতে পাবা পাই r²/4 মাইনাস 1/2 r²। ইয়াৰ পৰা যদি r² কমন লোৱা 1/2 তোমালোকৰ r² আহিব বাহিৰত
আমার অপশন কোনটো আছে r²/4 লিখা আছে ইয়াতে ঠিক আছে কমন লও সাগে চাও আমি 1/4 কমন লম ইয়াৰ পৰা r² টো আনি দিলু তেনেহলে পাই তলৰ 4 টো আমি লৈ লৈছো তেনেহলে ইয়াতে কি থাকিব সোয়া ইয়াতে 2 এটা 1/2 আছে আমি বাহিৰত কিমান লৈছো 4 ইয়াতে তোমালোকৰ 2 এটা দিব লাগিব চাবা 1/4 into 2 কৰি দিয়া কাটি দিলে কি হ'ব 2 বাৰ তাৰ মানে 1/2 পাবা তেনেহলে পাই - 2 অপশন যত আছে তাতে হ'ব আমাৰ বি অপশনত দিয়া আছে নেক্সট কোশ্চেনটোত চাবা যে চিত্ৰত যেটো অংশ দিয়া আছে এই অংশটোৰ কালি কি হ'ব সোয়া প্ৰথমতে আমাৰ ইয়াৰ কোণ উলিয়াব লাগিব কিমান ডিগ্ৰী হ'ব এটো তোমালোকৰ 90 ডিগ্ৰী এটো তোমালোকৰ 90 ডিগ্ৰী আৰু চাৰিটা মিলি কিমান হয় 360 তেনেহলে 360 ৰ পৰা তোমালোকে 180 আৰু তোমালোকৰ 60 তাৰমানে 240 বাদ দিব লাগিব শূন্য তাৰ পিছত কিমান আহিব 2 1 120 ইখিনি কিমান হল 120 এতিয়া আমি উলাব পাৰিম আমাৰ সূত্ৰ আছিল θ/360 into pi r² 120/30 তাৰ পিছত কি হ'ব 22/7 r ৰ মান কিমান আছে 3 দিয়া আছে ৰেডিয়াস দিয়া আছে 3 তাহলে 3 into 3 কাটি দিয়া 3 ৰে কাটা একবাৰ 6 ৰ মাজত 2 বাৰ 12 ক্যান্সেল গল আমাৰ ওপৰত কি থাকিব ইনটু কৰা 6 তাৰ পিছত তলত থাকিব 7 ও সরি পায়ৰ মান বহাব কোৱা নাই ঠিক আছে সরি পায়ৰ মান বহাব কোৱা নাই তেনেহলে এই 22/7 মানে তোমালোকৰ পাই আৰু 3 টো আছে ইয়াতে 3 পাই তাৰ মানে এনসারটো হ'ব 3 পাই অপশনটো হ'ব বি নেক্সট কোশ্চেনটো চাবা এটা বৃত্তাংশ এটাৰ কালি বৃত্তৰ কালিৰ 1/18 অংশ হয় তেন্তে বৃত্তাংশৰ কৰা কোণ সোয়া তোমালোকৰ 5 180 তাৰ লগত 360 ইনটু কৰি দিয়া কিমান পাবা 2 0 ৰ মাজত 0 5 ৰ লগত 2 ইনটু কৰিলে 10 আৰু এটা শূন্য তাৰ মানে 100 ডিগ্ৰী অপশন হ'ব তোমালোকৰ বি নেক্সট তোমালোকৰ সোয়া যদি এটা বৃত্তৰ কালি 10 সেন্টিমিটার আৰু 24 সেন্টিমিটার ব্যাসৰ হয় দুটা বৃত্তৰ কালিৰ সমান হয় তেন্তে ডাঙৰ বৃত্তৰ ব্যাস হ'ব সোয়া প্ৰথমতে ব্যাস দিয়া আছে প্ৰথমটো দিয়া আছে 10 তাৰ মানে তোমালোকৰ 5 হ'ব আধা হ'ব আমাৰ দ্বিতীয়টো 12 তেনেহলে কিমান হ'ব 12 দুটা বৃত্তৰ কালিৰ সমান ঠিক আছে সোয়া তাৰ মানে দিয়া আছে পাই r1² প্লাস পাই r2² ইকুয়াল টু আমি নতুন বৃত্তটোৰ ব্যাসাৰ্ধ r বুলি ললো তেনেহলে সোয়া গোটেই কেইটাৰ মাজত পাই আছে আমি পাইৰে হৰণ কৰিলে আমি পাইটো ক্যান্সেল হৈ যাব এতিয়া r1² r1 মানে 5 দিয়া আছে ইয়াতে দিয়া আছে 12 সো 5² মানে 25 এটো হ'ব 144 এই দুটা প্লাস করার পিছত তোমালোকে 169 পাবা স্কয়ার আছে এইটো সাইডত আনি দিলে ৰুট ওভাৰ হ'ব আৰু ইয়াতে তোমালোকে 13 পাই যাব r ৰ মান কিমান পালা 13 অপশনটো হ'ব ও r ৰ মান আমাক ব্যাসও দিছে আমি ব্যাস পালো ব্যাসাৰ্ধ পাইছো তেনেহলে ইয়াৰ লগত 2 ইনটু কৰি দিলে ব্যাস পাই যাম তাৰ মানে 26 অপশন হ'ব বি হেকত একেবাৰে লাষ্টৰ এটা কোশ্চেন দিয়া আছে তোমালোকৰ লাস্ট কোশ্চেনটো তোমালোকক কি দিয়া আছে সোয়া কৈছে যে দুটা ঐক্যকেন্দ্রিক বৃত্তৰ কালি ক্ৰমে ঐক্যকেন্দ্রিক মানে কি তোমালোকৰ একেটা কেন্দ্ৰৰ দুইটা বৃত্তৰে একেটা কেন্দ্ৰ ঠিক আছে এটা দিয়া আছে তোমালোকৰ ডাঙৰ বৃত্তটোৰ কালি দিয়া আছে 1386 আৰু সৰুটোৰ দিয়া আছে 962.5 হলে আঙুঠিটোৰ বহল সোয়া প্ৰথমতে ইয়াৰ আমাৰ ব্যাসাৰ্ধ উলাব আঙুঠিটোৰ বহল উলাব দিছে তোমালোকৰ মানে এইখিনি হদিছে প্ৰথমতে আমি এইটোৰ ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ উলিয়াম তাৰ পিছত সৰু বৃত্তৰ তাৰ পিছত ডাঙৰটোৰ পৰা সৰুটো বাদ দি দিলে হৈ যাব সো প্ৰথমটো আমি ধৰি ললো পাই r² কালি দিয়া আছে প্ৰথমটোৰ কালি দিয়া আছে 1386
এতিয়া 22/7 into r square এটো পাবা 1386 r square equal to 1386 তলত তোমালোকৰ সোয়া তলত আছে ওপৰত যাব আৰু এটো ওপৰত আছে এটো সাইডত আনিলে তলত আহিব 2 এৰে কাটা 11 যাব 2 এৰে কাটিলে তোমালোকৰ প্ৰথমতে পাবা 6 তাৰ পিছত সোয়া 1 থাকিল 18 ৰ মাজত 9 বাৰ যাব তাৰ পিছত তোমালোকৰ ইয়াৰ মাজত 3 বাৰ এতিয়া 11 এৰে কাটিলে তোমালোকৰ 66 ৰ মাজত 6 বাৰ যাব আৰু 3 থাকিল 33 ৰ মাজত 1 বাৰ তেনেহলে r স্কয়ার কৰিলে 61 into 7 সো r স্কয়ার মানে আমাৰ এটো উলাল ঠিক আছে r ৰ মান উলাব লাগিব ৰুট ওভাৰ কৰিলে তোমালোকে 7 পাবা সো ইয়াৰ বৰ্গমূল উলাতে অলপ টান হ'ব তোমালোকৰ 42 7 আমাৰ তিনিটা আছে প্ৰথমটো লোৱা 2 এৰে দিলে 2 বাৰ তোমালোকৰ কি হ'ব 4 আহিল ইয়াতে কি হ'ব 2 আৰু 2 প্লাস কৰিব লাগিব 4 হ'ব ইয়াতে 27 নামি আহিব সো ইয়াতে জিএনি দিয়া তোমালোকৰ কি হ'ব প্ৰথমতে এটা 0 এটা দি লোৱা ঠিক আছে না যায় 0 আমি এটা দি লইলো ইয়াতে আমি এতিয়া 0 দিব পাৰিম ঠিক আছে ইয়াতে যদি আমি 0 দি লগাও ইয়াতে 0 লগালে নহব মিনিমাম 1 লগাব লাগিব আমি লগাব পাৰিম এতিয়া ইয়াতে এটা পয়েন্ট আহি যাব তোমালোকৰ 0 এটা আহি যাব পয়েন্ট এটা আহি যাব তোমালোকৰ 5 বাৰ দিলে 5 7 বাৰ দি চাও 47 তাৰ পিছত তোমালোকৰ কি হ'ব 47 into 7 তোমালোকৰ 7 7 jar 49 or 9 হাতত থাকিল 4 28 সো 7 বাৰ না যায় তেনেহলে আমাৰ বহুত বেছি হৈ গৈছে 6 কৰিম আমি 46 6 6 jar তোমালোকৰ 36 or 6 হাতৰ হল 3 24 তথাপি বেছি হৈ গৈছে 5 হ'ব তোমালোকৰ সো আমি ইমান এক্সাক্ট আনিব কৰিব নালাগে 20.5 ভাবিলো আয়াতে 20.5 এটো পালো আমি নেক্সট আমাৰ কি আছে 962 ইয়াৰো আমাৰ কৰিব লাগিব 962 তোমালোকৰ pi r square equal to 962.5 এটো দিয়া আছে 22/7 r square ওলাব লাগে ইয়াতে 962.5 সো এটো যদি আমি এটো সাইডত লৈ আহো 7 into হ'ব আৰু 22 হৰণ হৈ যাব 11 এৰে কাটিব সাগে 11 এৰে কাটিলে তোমালোকৰ 8 বাৰ সো 11 এৰে কাটিলে তোমালোকৰ কিমান যাব 2 বাৰ ইয়াতে চাবা 96 ৰ মাজত 8 বাৰ যাব ঠিক আছে তোমালোকৰ থাকি গল কিমান 8 82 ৰ মাজত 7 বাৰ থাকি গল কিমান 5 55 ৰ মাজত 5 কিন্তু ইয়াতে এটা পয়েন্ট আহিব তোমালোকে যদি 7 ক কাটা 3.5 পাবা এই দুটা ইনটু কৰা 87.5 3.5 সো কিমান পাবা 25 or 5 হাতৰ হল 2 তোমালোকৰ 35 37 or 7 হাতৰ হল 3 তাৰ পিছত 40 43 ঠিক আছে এক ঘৰ ক্যান্সেল তোমালোকৰ 15 or 5 হাতৰ 1 21 আৰু 22 2 হাতৰ 2 28 24 ঠিক আছে 5 এটো তোমালোকৰ প্লাস হৈ আছে 12 or 2 হাতৰ হল তোমালোকৰ 1 ইয়াতে মই লিখিছিলো কিমান সো এটো তোমালোকৰ 5 তেনেহলে ইয়াৰ হাতৰ 1 আছিল 7 8 পাবা ইয়াতে এটো 4 তেনেহলে ইয়াতে 8 মানে 28825 ঠিক আছে কিমান লাল 28825 পয়েন্ট হ'ব এক ঘৰ আগত ঠিক আছে এটো যদি তোমালোকে কি পাবা লাষ্টত 25 আছে 288 ইয়াক আমি ভাঙাব লাগে 4 ৰে দিলে 7 বাৰ 2 বাৰ 4 ৰে দিলে 1 বাৰ তাৰ পিছত তোমালোকৰ আহিব কিমান একবাৰ আহিল তাৰ পিছত তোমালোকৰ 32 8 বাৰ এতিয়া আমি কিমান 2 ৰে দিলে 9 বাৰ 3 ৰে দিলে 3 বাৰ ঠিক আছে 4 into 4 16 এটো 18 নহব তেনেহলে যদি আমি যদি 2 into 4 into 24 এটো নহয় এটো
এইটোৰ তোমালোকৰ কি উলিয়াব লাগিব বৰ্গমূল উলিয়াব লাগিব মই ক্যালকুলেটৰ ইউজ কৰিছো তোমালোকে সহজ হোৱাৰ কাৰণে 288.25 তোমালোকে ইয়াতে কি পাবা অলমোস্ট 17 মানে তোমালোকৰ কি হয় 16.97 ঠিক আছে তোমালোকে অলমোস্ট 17 কব পাৰা ইয়াক সো ইয়াৰ পৰা ইয়াক যদি বাদ দিও আমি ইয়াতে 1 প্লাস কৰিব লাগিব তো মানে এটো এপ্রক্সিমেটলি কিমান হ'ব 17 হ'ব ঠিক আছে মানে আমাৰ কি হয় 17 ৰ বৰ্গমূল কি হয় 289 অলপ কম হৈ আছে ঠিক আছে ইয়াতে চোৱা মোৰ পইণ্টটো বহোৱা ভুল হৈছে ইয়াতে হ'ব দুটা ঘৰৰ আগত দশমিক হ'ব মানে ইয়াতে কি পাবা তোমালোকে অলমোস্ট 287 মানে অলমোস্ট 17 পাবা ইয়াতে তুমি তেনেহলে ইয়াতে তোমাৰ এনসারটো কি হৈ যাব আগত আছিল তোমালোকৰ 20.5 ঠিক আছে আগতত পাইছো আমি 20.5 ইয়াতে তোমালোকৰ পালা 17 মাইনাস কৰি দিলে 3.5 হ'ব সো এই 5 ৰ পৰা কিন্তু 7 বাদ না যায় ঠিক আছে বহুতৰে ভুল হয় তেনেহলে অপশন তোমালোকৰ হ'ব বি অপশনটো শুদ্ধ হ'ব এইখিনিতে তোমালোকৰ এটো পাৰ্টৰ এমসিকিউ ক্লিয়াৰ হল তোমালোকৰ পুৰণি ভিডিও বিলাক যদি চোৱা নাই মানে 1 ৰ পৰা 11 লৈকে যদি তোমালোকে ভিডিও চোৱা নাই কোশ্চেন বেংকৰ এটো ভিডিওৰে ডেসক্ৰিপচনত তোমালোকৰ প্লেলিষ্টৰ লিংকটো মই দি দিম তাতে যাই যিটো চেপ্টাৰ চাব লাগে মানে যিটো তুমি চোৱা নাই হেটো চাই লব পাৰিবা ঠিক আছে আৰু প্ৰথমৰ পৰা যদি চোৱা নাই প্ৰথমৰ পৰা চাই লবা চেনেলটোত নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা আৰু তোমালোকৰ সমন্বয়ৰ সৈতে শেয়াৰ কৰি দিবা ভিডিওটো